কাৰ কাৰ বাইদেউৰ লাখপতি হ'ব ইচ্ছা আছে? কাবাৰ কাবাৰ নাই নেকি? আচ্ছা, কাৰ কাৰ নাই হাত ডাঙক? নাই, লাখপতি হ'ব ইচ্ছা নাই? এতিয়া নামাই দিছে। কাৰ কাৰ লাখপতি হ'ব ইচ্ছা নাই? এটাইও হাত নাদাঙে। কাৰ কাৰ লাখপতি হ'ব ইচ্ছা আছে? বা, ইয়াতো কিন্তু 3টাতকৈ ওপৰত বাচ্চা হ'ব নোৱাৰিব, ঠিক আছে? 2টা কোৱা নাই, 3টা কৈছো, এটা এক্সটেনশন দি দিছো, ঠিক আছে? এতিয়া ফৰ্মবিলাক ফিল আপ কৰি দিলে? দিলে? কোনে কোনে ফৰ্ম জমা দিলে? হাত ডাঙক। এতিয়া যিবিলাকে ফৰ্ম জমা দিলে, লাহেকৈ আপোনালোকৰ আমি ফৰ্মবিলাক পৰীক্ষা কৰিম আৰু এদিন আপোনালোকৰ বেংক একাউণ্টত মই টুপুং কৰি 10,000 টকা ভৰাই দিম, ঠিক আছে? এতিয়া 10,000 টকাটো আমি কি কৰিম? আমাৰ গিৰিয়েকক দি দিম, হয় নহয়? হা? কোনে কোনে গিৰিয়েকক দিব? হাত ডাঙক। আৰু কোনে কোনে নিদিয়ে? হাত ডাঙক। এতিয়া গিৰিয়েকবিলাকে যদি বিজেপিক ভোট নিদিয়ে, গিৰিয়েকৰ মতে ঘৰত ভোট হ'ব নে ঘৈণীয়েকৰ মতে? কাৰ মতে হ'ব ভোট? পাৰিবতো? নহলে গিৰিয়েকবিলাকে মোক দিব ধৰি, ঠিকছে? যি নহওক, সিহঁতকো মই ঠিক ঠাক কৰি ৰাখিছো বাৰু, ঠিক আছে? এতিয়া মা অলপ ৰগ নাপায়, মিটিঙৰ পিছত কবি, এনেকে কৰিব নাপায় মামা, মিটিঙৰ পিছত কচোন, ভাল মানুহৰ দৰে ভিতৰত লৈ আহক। এতিয়া আপোনালোকে 10,000 টকাটো লাখপতি হ'ব নোৱাৰে। যিসকলে 10,000 টকাটো হাজবেণ্ডক নিদিব আৰু হাজবেণ্ডৰ পৰাও পাৰিলে অকণমান লৈ পেলাই আপোনালোকে 10,000 টকাটো লৈ সৰু সুৰা এটা ব্যৱসায় আৰম্ভ কৰিব লাগিব, ঠিক আছে? যিসকলে ব্যৱসায় আৰম্ভ কৰিব তেওঁলোকক আকৌ এবাৰ মই 25,000 টকা দি দিম। এটা বিশ্বাস নহয় কাৰণে 25,000 টকাটো জোৰে কৰি হাত নামাৰে, কতোৱে নামাৰে, হয়নে? আৰে মই দিম বুলি কৈছো যেতিয়া দিম, এটা হাত চাপৰি মাৰি দিয়ক জোৰ কৰি, ঠিক আছে? ইয়াৰে কিন্তু 12,500 টকা বেংকক ঘূৰাই দিব লাগিব আৰু 12,500 টকা আপোনালোকে ফ্ৰী পাব, ঠিক আছে? 10 আৰু 25 কিমান হল? 35,000। 35,000 টকাৰ ভাল কৰি ব্যৱসায় কৰিলে 2 বছৰ 3 বছৰত আমি লাখপতি হ'ব পাৰিম। আৰু যদি নোৱাৰো আৰু 10-20,000 টকা মই দি দিম, মুঠতে লাখপতি কৰিহে এৰিম আৰু, হ'ব? গতিকে এতিয়া আপোনালোকে ফৰ্ম জমা দিলে, ফৰ্মবিলাক ধুনীয়াকৈ পৰীক্ষা কৰি আপোনালোকক পইচাটো দি দিম। হাজবেণ্ড সকলক ক'ব যে বেলেগ বেলেগ আঁচনি আহি আছে, ঘৰত অৰুণোদয় পাম, সব পাই যাম, গতিকে এইটো টকা আমি এটা ভাল কামত ব্যৱহাৰ কৰিম। হাজবেণ্ড ৱাইফ দুইটা মিলি ভাল কামত ব্যৱহাৰ কৰক। নহলে 10,000 টকা একেলগে কৰিলে গ্ৰুপটোতো আপোনালোকে 1 লাখ টকাৰ পুঁজি বঢ়াব পাৰিব। 10 জনৰ গ্ৰুপ হয় নহয়? 10,000 পালে গ্ৰুপটোত যদি 1 লাখ টকা দি দিওঁ, 1 লাখ টকা দিও আমি ভাল এটা সমূহীয়া বাবেও আমি কাম হাতত ল'ব পাৰিম।